ইয়াতে কি অফিচ আহিব পাৰিব ইয়াতে স্যার আমার প্ল্যান মতে আমাদের জেন্ডারিটো হেল্পটো আছে সার্কুল অফিসটো আছে বাকি ট্রেজারি আছে তোমালোকে প্ৰমোট এনেকুৱা জেগাত এটা বিটিআৰ ইণ্টিগ্ৰেটেড বনাই দিছে সাইডে য'ত ডিচি অফিচ আছে তাতো এটা বিটিআৰ এডমিনিষ্ট্ৰেটিভ বিজেপিও মই ইয়াতে আছোঁ প্ৰমোদ বড়ো ইয়াতে আছে আমি দুইটা দলে নিৰ্বাচন বেলেগে খেলিম সংসদ আৰু বিধানসভা নিৰ্বাচনত আমি একেলগে নিৰ্বাচন খেলোঁ কিন্তু পৰিষদীয় নিৰ্বাচনত যোৱাবাৰো আমি একেলগে খেলিছোঁ এইটো ইয়াত কোনো নতুনত্ব নাই যোৱাবাৰ বিজেপিয়ে 9খন UPPলে 12খন আমি একেলগে খেলি পোৱা নাই বেলেগে খেলিছোঁ সেইকাৰণে আমি বিজেপি দলে আমি নিজাকৈ নিৰ্বাচন খেলিম কিন্তু আমাৰ শুভকামনা থাকিব যে ঠিক আছে বড়ো যিটো এটা শান্তি চুক্তিৰ পিছত ইয়াত শান্তি উভতি আহিলে আমাৰ যাতে ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা খামখেয়ালিৰ মাজত শান্তিটো কোনো প্ৰকাৰে যাতে বিঘ্নিত নহয় সেইকাৰণে আমি কালি ওদালগুৰিত আপোনালোকে মোৰ ভাষণ শুনিছে আমি কমপ্লিট কনষ্ট্ৰাক্টিভ এটা কাম কৰিব খুজিছোঁ যে 5 বছৰত আমি শান্তি আনিলোঁ অহা 5 বছৰত আমি সমৃদ্ধি আনিম আৰু স্বাভাৱিকতে সমৃদ্ধি যদি বিটিএডিত লাগে আমি সকলোৰে লগত মিলি কাম কৰিব লাগিব আৰু খুব পজিটিভলি এই ইলেকশ্যনটোৱে যাতে মানুহৰ মাজত থকা ভেদ বিভেদ সকলো পাহৰি ভোট যাকে নিদিয়ক যাতে বিটিআৰৰ উন্নয়নৰ কাৰণে ভোট দিয়ে সকলো শ্ৰেণীৰ জনগোষ্ঠীৰ অধিকাৰৰ কাৰণে ভোট দিয়ে আমাৰ যি বিটিআৰৰ অস্মিতা আছে তাক ৰক্ষাৰ কাৰণে ভোট দিয়ে এটা নতুন আমি ৰাজনৈতিক বাতাবৰণ এটা ইয়াত সৃষ্টি কৰিব খুজিছোঁ বিজেপি একো হ'ব নালাগে বিজেপিৰ জৰিয়তে ইয়াত শান্তি আৰু সমৃদ্ধি আহক বিজেপি এনেকুৱা এটা পাৰ্টি যে আপোনাৰ মনত কিবা দুখ হৈছে আপুনি যাতে আহি কান্দিব পাৰে বিজেপিত আপোনাৰ মনত দুখ হৈছে আপুনি আহি কান্দিব পাৰে বিজেপিৰ কামটো হৈছে কাণখন পাতি দিয়া যে কোনোবাৰ যদি বিটিআৰত কষ্ট হৈছে বিজেপিৰ কান্ধত কাণটো থৈ অন্তত কান্দক তেতিয়া আমি সমাধানটো উলিয়াম সেইকাৰণে বিজেপি ইয়াত শাসনৰ বাকজৰি ল'ব অহা নাই বিজেপি বিটিআৰবাসীৰ সাৰথি হৈ আহিব খুজিছে যে আমি যাতে সকলোৰে লগত কথা পাতিব পাৰোঁ ভাৱৰ আদান প্ৰদান কৰিব পাৰোঁ জাতি জনগোষ্ঠীৰ মাজত যাতে সমন্বয়ৰ সাঁকো এডাল নিৰ্মাণ কৰিব পাৰোঁ আজি ইয়াত উপহাৰ দিবৰ কাৰণে অহা নাই আজি হৈ থকা কামখিনি যাতে ৰাইজে পায় আজি মোৰ এই ভিজিটটোৰ জৰিয়তে তামোলপুৰ জিলাৰ 1.5 লাখ পৰিয়াল উপকৃত হ'ব তাতকৈতো ডাঙৰ উপহাৰ একোৱে হ'ব নোৱাৰে 1.5 লাখ পৰিয়াল উপকৃত হ'ব কি ফান মই নাজানো ইমান ক'বাত কি আহি থাকে আপোনালোকে এটা কাম কৰিব এই স্কিমটোৰ বিষয়ে কৃষি বিভাগে ভালকৈ জানে মই ইমান প্ৰত্যেকটো প্ৰায় 300 মান আঁচনি চলি আছে আগতে কৈ নথলে ক'ব মোৰ দিগদাৰী হ'ব ঠিক আছে